মই বহু আশা লৈ গৈছিলোঁ যে বিজেপিৰ বিৰুদ্ধে যি সংগ্ৰাম অসমৰ ৰাইজে কৰি আছে বিজেপিক ইয়াৰ পৰা আঁতৰাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাই অসমখন বচাবৰ কাৰণে অসমৰ ৰাইজে যি বিচাৰি আছে সেই বিচৰা ধৰণে ভাবিছিলোঁ যে সেই দলটোত গৈ আমি নিশ্চিতভাৱে আমাৰ সমস্যাখিনিৰ কথা ক'ব পাৰিম আৰু অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কথা ক'ব পাৰিম, অসমখনক বচাবৰ কাৰণে একেলগে ঐক্যবদ্ধভাৱে আমি থিয় হৈ একেলগে মাত মাতিব পাৰিম, সেই আশাৰে গৈছোঁ। তাৰে এটা অংশ কোট কৰি মোৰ বক্তব্যৰ কিয়দাংশ মানে তেওঁলোকে বিকৃত ৰূপ দি পেলাই মোৰ যি শুদ্ধ মানসিকতা আছিল, কাৰণ মই এজন অসমীয়া হয়, মই এজন অসমৰ সন্তান হয়, ভাৰতীয় নাগৰিক হয়, গতিকে মোৰ এটা মনত আশা আছিল যে আমি সকলোৱে মিলিজুলি চলিব লাগে। সামাজিকভাৱে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব মোৰ ভৱিষ্যত কি হ'ব ৰাজনৈতিক, আৰু এই মুহূৰ্তত মই কোনো ৰাজনৈতিক কথা বতৰা নাপাতোঁ আৰু কোনো চিন্তাও কৰা নাই। গতিকে অহা দিনবিলাকত নিশ্চিতভাৱে যদি মই এৰি অহা পৰিয়ালটো সংখ্যালঘু ৰাইজ মোৰ অভিভাৱক, যিহেতু মই প্ৰথম ধাক্কাতেই মই উজুতি খাব লগা হ'ল, গতিকে খুব সাৱধানতাৰে মই বাকী থকা জীৱনকেইটা মই আগবাঢ়িব বিচাৰিছোঁ। কিন্তু এটা কথা ঠিক, মই অসমৰ হৈ কাম কৰিম, অসম আৰু অসমীয়াৰ হৈ কাম কৰিম, আৰু এই নিষ্পীড়িত নিৰ্যাতিত সংখ্যালঘু জনগণৰ হৈ মই কাম কৰি যাম। তাত মোক কোনেও ৰখাব নোৱাৰে, কোনেও বাধা দিব নোৱাৰে। কিন্তু তেখেতে মোক এজেণ্ট বুলি কৈছে, তাৰপিছত আৰু বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰিছে। গতিকে মইতো খালি মই নহয়, তেওঁ যিটো মানে দলটোক শেষ কৰিলে, তেওঁ যদি মানুহক আহিব নিদিয়ে, গতিকে এই কথা বতৰাবিলাক নিশ্চিতভাৱে মই যিটো এটা ইণ্ডিপেণ্ডেণ্ট মানুহ, মই লিখিম। মই ৰাহুল গান্ধীলৈও লিখিম, তেওঁলোকৰ পাৰ্টি সভাপতিলৈকে লিখিম। তেওঁ যিহেতু পত্ৰই লিখি ভাল পায়, ময়ো পত্ৰ এইবাৰ লিখিম। মইতো ক'লোৱেই, আপুনি কওকচোন, প্ৰথম দিনা আপুনি কিবা এটা ক'ল, কিবা এটা হৈ গ'ল, ক্ষমা খোজা হ'ল, সকলোখিনি হৈ গ'ল, পাৰ্টি সভাপতি আগবাঢ়ি আহিল, দেৱৰ শইকীয়াও আগবাঢ়ি আহি মোক তুচ্ছ তাচ্ছিল্য কৰিলে, সকলোখিনি হৈ গ'ল, মানি ল'লোঁ। তৃতীয় দিন কিয় ওলা? এতিয়া অসমৰ ৰাইজে বুজক, এজন মানুহক প্ৰথম দিন বিচাৰ কৰিলে, মাৰিলে, মিলি গ'ল, মিলামিলি হ'ল। দ্বিতীয় দিনা চব আৰু অলপ ক'লোঁ, তথাপি মিলামিলি হ'ল। তৃতীয় দিনা আহি আকৌ মানুহজনক আক্ৰমণ কৰাৰ উদ্দেশ্যটো কি? ইয়াৰ বিহাইণ্ডত কোন আছে? ইয়াৰ বিহাইণ্ডত বিজেপি, কাৰণ বিজেপিৰ প্লেনিং মতেই কামটো কৰিছে যাতে কংগ্ৰেছে আগবাঢ়িব নোৱাৰে। গতিকে আৰু এইটোতো আৰু স্পষ্ট দল পট আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।